নমস্কাৰ দৰ্শকসকল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিৱসৰ দিনাখন অৰ্ধচুটি ঘোষণা কৰা হৈছে, এক প্ৰকাৰ বন্ধ ঘোষণা কৰা হৈছে। এনে ক্ষেত্ৰত এটা কথা মনলৈ আহিছে, আপোনালোকৰ চাগে নিশ্চয় মনত আছে, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ ডক্টৰ আব্দুল কালাম তেখেতে জীৱিত কালত কৈ গৈছিলে যে মোৰ মৃত্যু তিথিত তোমালোকে বন্ধ ঘোষণা নকৰিবা, যদি তোমালোকে সঁচাকৈয়ে মোক ভাল পোৱা তেনেহলে এটা দিন অতিৰিক্ত কাম কৰিবা। এই কথাষাৰ কৈ গৈছিলে ডক্টৰ APJ আব্দুল কালামে। ডক্টৰ APJ আব্দুল কালামৰ এই কথাষাৰিৰ পৰাই তেওঁৰ ৰাষ্ট্ৰভক্তি আৰু তেওঁৰ নাগৰিকৰ যি কৰ্তব্য আৰু মনীষীৰ যি মহানতা তাৰ পৰা আমি বুজিব পাৰি, উপলব্ধি কৰিব পাৰি। নিজকে 24 ঘণ্টা কাম কৰা, 18 ঘণ্টা কাম কৰা অতি কৰ্মদক্ষ বুলি জহাই ফুৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব উক্ত দিনাখন অৰ্ধচুটি ঘোষণা কৰা হৈছে। অৰ্ধচুটি মতলব মানে এক প্ৰকাৰ বন্ধ ঘোষণা কৰা হৈছে বুলি আমি ক'ব পাৰি। আৰু এই কামটো কিয় কৰা হৈছে? এই কামটো কৰা হৈছে এটা ৰাজনৈতিক উদ্দেশ্যত। মই প্ৰথমে স্পষ্ট কৰি দিওঁ, এই ভিডিঅ'টোত ধৰ্মৰ সৈতে কোনো সম্পৰ্ক নাই, মন্দিৰৰ সৈতে কোনো সম্পৰ্ক নাই। মন্দিৰক লৈ যি ৰাজনীতি কৰা হৈ আছে, ধৰ্মক লৈ যি ৰাজনীতি কৰা হৈ আছে, আমি সেই সন্দৰ্ভতহে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। উক্ত দিনাখন অৰ্ধচুটি ঘোষণা কৰা ইয়াৰ মূলতে হ'ল যে উক্ত দিনাখন ভাৰতবৰ্ষৰ ৰাইজে নৰেন্দ্ৰ মোদীৰ চেহেৰাটো টিভিত চাব লাগে, স্ক্ৰীণত চাব লাগে। ধৰ্মীয় ৰাজনীতি ইয়াত নায়েই, তেনেহ'লে ধৰ্মৰ সকলো নিয়ম, চাৰি ধামৰ শংকৰাচাৰ্যই প্ৰকাশ কৰা মতে ধৰ্মৰ সকলো নিয়ম একাষৰীয়া কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে এইদৰে উত্ৰাৱল নহ'লে হয়। আৰু প্ৰাণ প্ৰতিষ্ঠাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ধৰ্মগুৰু হিচাপে প্ৰজেক্ট কৰিবলৈ বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা চলাই আছে। ইতিমধ্যে অযোধ্যা হওক বা বিভিন্ন তেনেকুৱা প্ৰান্তত নৰেন্দ্ৰ মোদী আৰু ভগৱান ৰামৰ ফটো একে শাৰীতে তেওঁলোকে আঁৰি দিছে, অৰ্থাৎ ৰামৰ শাৰীত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইয়াত আচৰিত হ'ব লগা একো নাই, কাৰণ ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী সাংসদ, আনকি ৰাম মন্দিৰৰ সৈতে জড়িত থকা ব্যক্তিও প্ৰধানমন্ত্ৰীক বিষ্ণুৰ অৱতাৰ, শিৱৰ অৱতাৰ বুলি কৈ থৈছে। গতিকে এনেধৰণে প্ৰধানমন্ত্ৰী আৰু ভগৱান ৰামৰ ফটো একেলগে, প্ৰতিকৃতি একেলগে আঁৰি দিয়াটোত কোনো ধৰণৰ অস্বাভাৱিকতা নাই, কাৰণ তেওঁলোকে এই সম্পূৰ্ণ ব্যৱস্থাটো তেওঁলোকে একমাত্ৰ ৰাজনীতিৰ কাৰণে কৰিছে। যদি ৰাজনীতিৰ কাৰণে কৰা নাছিলে তেনেহ'লে ইমান এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিলে, ইমান শ বছৰ পিছত, এক সংঘাতৰ পিছত, সংঘৰ্ষ সংগ্ৰামৰ পিছত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। এই কথাষাৰ বন্ধ ঘোষণা নকৰি সম্পূৰ্ণ খোলা অৱস্থাতে মানুহক চাবলৈ দিব লাগিছিলে। আনহাতে অকল এয়াই নহয় যে যিবিলাক শিক্ষানুষ্ঠান আছে, যিবিলাক শিক্ষানুষ্ঠানবিলাকত ভগৱান ৰাম মন্দিৰৰ বিষয়ে ৰাইজক বা ছাত্ৰ ছাত্ৰীসকলক বুজাব পৰা গ'লহেঁতেন, ছাত্ৰ ছাত্ৰীসকলক ব্যাখ্যা কৰি এই সন্দৰ্ভত তেওঁলোকক স্পষ্ট এটা মতামত তেওঁলোকক দিব পৰা গ'লহেঁতেন। গুৰুৰ জৰিয়তে যেতিয়া কোনো ধৰ্মই হওক, যিকোনো ধৰ্মই হওক, সেই ধৰ্মৰ জ্ঞান যদি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰে তেতিয়া সেয়া বিশুদ্ধ জ্ঞান হ'ব আৰু তাত কোনো ধৰণৰ ভেদভাৱ থাকিব নোৱাৰে। কিন্তু তাকে নকৰি বন্ধ ঘোষণা কৰি দিয়া হৈছে। ইয়াৰ এয়াও কাৰণ হ'ব পাৰে যে যদি বন্ধ ঘোষণা নকৰাকৈয়ে স্কুল কলেজসমূহত যদি এইদৰে ৰাম মন্দিৰৰ প্ৰসংগবিলাক আলোচনা কৰা হ'লে হয়, তেতিয়াহ'লে এই কথাটো আলোচনালৈ আহিলে হয় যে ধৰ্মৰ নীতি নিয়ম একাষৰীয়া কৰি থৈ একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ইচ্ছা আৰু নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে এইদৰে ধৰ্মীয় নীতি নিয়ম উলংঘা কৰি নিজে প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে উঠি পৰি লাগিছে। হয়তো স্কুল কলেজসমূহত এই ধৰণৰ কথা আলোচনা কৰিলে হয়। কিন্তু এতিয়া যিহেতু বন্ধ দি দিছে, গতিকে একমাত্ৰ এতিয়া স্ক্ৰীণত নৰেন্দ্ৰ মোদীৰ চেহেৰাটো বাৰে বাৰে ৰাইজক চাব লাগিব বা চাবলৈ নিৰ্দেশ দিয়া হৈছে। এনেধৰণেই কথাবিলাক আমি এতিয়া বুজিব লাগিব। প্ৰসংগটোক লৈ বিৰোধীৰ একাংশ নেতাই ইতিমধ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বা বিজেপি আৰু RSSৰ এই কাৰ্যসূচী এক প্ৰকাৰ বৰ্জন কৰিছে, তেওঁলোকে নাযায় বুলি স্পষ্টভাৱে মতামত দাঙি ধৰিছে। কিন্তু স্বতন্ত্ৰভাৱে এতিয়ালৈকে তেনেধৰণৰ কোনো সংগঠন ওলাই অহা নাই যিসকলে অন্তত এই বন্ধটোক তেওঁলোকে বৰ্জন কৰিব, এই বন্ধটোৰ বিৰোধিতা কৰিব। নেহু ওলাই আহিছে, নেহুৱে
এই বন্ধটোক বৰ্জন কৰিব লাগে বুলি কৈছে আৰু ধৰ্মৰ নামত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত এখন ধৰ্ম নিৰপেক্ষ দেশত এইদৰে ধৰ্মৰ নামত বন্ধ ঘোষণা কৰাটো কেতিয়াও উচিত হ'ব নোৱাৰে বুলি নেহুৱে তেওঁলোকে দাবী কৰিছে বা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া হয়তো বহুতেই নেহু নামৰ উক্ত ছাত্ৰ সংগঠনটোক দেশদ্ৰোহী বা ৰাম বিৰোধী বা ধৰ্ম বিৰোধী হিন্দু বিৰোধী বুলি তেওঁলোকক আখ্যা দিবলৈ উঠি পৰি লাগিব। এয়াই হৈছে বিজেপিৰ পৰম্পৰা, বিজেপিৰ দিনত এয়াই চলি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নহৈ কোনো ধৰ্মগুৰু হলে নিশ্চিতভাৱে ইয়াত ৰাইজৰ কোনো ক'ব লগা নাথাকিলেহেঁতেন। প্ৰধানমন্ত্ৰী 11 দিন ব্ৰত পালন কৰে, 21 দিন কৰে, 11 বছৰ কৰে, তাতে ক'ব লগা একো নাথাকিলেহেঁতেন। যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সেইকাৰণেই প্ৰধানমন্ত্ৰীৰ এই ধৰণৰ ধাৰ্মিক কৰ্মসূচীক লৈ এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু নিশ্চিতভাৱে এই প্ৰশ্ন উত্থাপন হোৱা উচিত। নিজৰ ৰাজনৈতিক আচৰণ এতিয়া প্ৰকাশ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এয়া স্পষ্ট কথা আৰু ইয়াক লৈ নেহুৱে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নেহুক হয়তো নিষিদ্ধ কৰা হ'ব পাৰে, নেহুক হয়তো বেন কৰি দিব পাৰে, নেহুক হয়তো ৰাষ্ট্ৰদ্ৰোহী বা হিন্দু বিৰোধী আখ্যা দি দিব পাৰে। আচল কথাটো হ'ল যে যি দেশত বন্ধ পালন কৰিলে ইমান দিন কোৱা হৈছিলে চৰকাৰৰ ৰাজহ ঘাটি হয়, চৰকাৰৰ ৰাজহত ক্ষতি হয়, অৰ্থনীতি দুৰ্বল হয়, বহুতে কথাখিনি প্ৰকাশ কৰিছে যে সেই বুদ্ধিজীৱীসকল এতিয়া ক'ত গ'ল। টিভিত ওলাই যে তেওঁলোকে ভাষণ দিয়ে যে বন্ধ পালন কৰিলে, কোনো সংগঠনে বন্ধ পালন কৰিলে দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হয়, সেইসকল বুদ্ধিজীৱী এতিয়া ক'ত গ'ল? সেইসকল বুদ্ধিজীৱী হয়তো এতিয়া ৰাম মন্দিৰৰ নিমন্ত্ৰণী পত্ৰ পাই তেওঁলোকে অযোধ্যালৈ যাবলৈ যুঁজা কৰিছে আৰু তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেহেৰাটো চাই তেওঁলোকে তালি বজাবলৈ হয়তো আখৰা চলাই আছে।